জলিয়াৰ সোণপুৰৰ যুৱক আলামিনৰ সফলতাৰ কাহিনী চাকৰিমুখী নহৈ নাৰ্চাৰী ব্যৱসায়েৰে জড়িত হৈ সফলতা অৰ্জন কৰিছে। নাৰ্চাৰীত বিভিন্ন ধৰণৰ উন্নতমানৰ ফল ফুলৰ পুলি বিক্ৰী কৰি হৈছে স্বাৱলম্বী। লগতে কেইবাজনকো কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে আল আমিনে। শিক্ষিত যুৱক যুৱতীক নাৰ্চাৰী ব্যৱসায় আৰম্ভ কৰিবলৈ আহ্বান জনাইছে গ্ৰীণ গ্লোবেল নাৰ্চাৰী স্বত্বাধিকাৰী আল আমিনে। আমিনৰ এই নাৰ্চাৰীখনত উপলব্ধ বিভিন্ন প্ৰজাতিৰ ফুল লগতে ফল এই ফল বিক্ৰী কৰি বছৰটোলৈ নিজৰ অৰ্থ উপাৰ্জন কৰাৰ লগতে আন 10জনকো দিছে সংস্থাপনৰ নতুন বাট। আমি শুনাব বিচাৰিছোঁ মন্তব্য। এইটো বিজনেছ আপোনাৰ লকডাউনৰ পৰা আৰম্ভ কৰিছোঁ 2019-20ৰ পৰা। তেতিয়া মোৰ হাতত কোনো কাম নাছিল আৰু চাকৰি বাকৰি দিছে ঘূৰি নুঘূৰি মই নাৰ্চাৰী আৰম্ভ কৰিছিলোঁ। তেতিয়াৰ পৰা কৰি আছোঁ মই 5-6 বছৰ হয়। ইয়াতে আপোনাৰ ফলৰ পুলি ফুলৰ পুলি চিনাৰী এনেকুৱা আপোনাৰ যিখিনি আমাৰ অসমত চলে গোটেইখিনি আছে। আমাৰ পুলিবিলাক পাইকাৰী বিক্ৰী কৰোঁ আমি। এইবিলাক আপোনাৰ অৰুণাচল প্ৰদেশ মেঘালয় তাৰপিছত গুৱাহাটীৰ বিভিন্ন ঠাইত আমাৰ পুলিবিলাক যায়। এতিয়া হৈছোঁ আৰু মোটামুটি ভালেই হৈছে। ইনকাম সেনেকুৱা ফিক্স নাই কিন্তু চলিব পৰা যায় আৰু। কেইগৰাকী শ্ৰমিক আপোনাৰ ইয়াতে কাম কৰা? মোৰ ইয়াতে 2গৰাকী পাৰ্মানেণ্ট ল'ৰা আছে আৰু 2-3টা আপোনাৰ মানে পাৰ্ট টাইম জব কৰে এনেকুৱা আছে। তেওঁলোকক মই এটাই আহ্বান জনাওঁ, তেওঁলোকে চাকৰিৰ পিছে নুঘূৰি বা বিভিন্ন